ইনহাস ৰাজনীতি হয়তো আপোনালোকে বহুত দেখিছে হেয়া সামগ্ৰী বিতৰণ কৰিয়েই হওক বা বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণে ৰাজনীতিবিদসকলে ৰাজনীতি কৰা আপুনি পূৰ্বৰ পৰা বহুত দেখিছে অন্য ৰাজ্যত যদি এনে ঘটনা সংঘটিত হৈছিল হেয়া আমি ক'বলৈ নাযাওঁ কিন্তু অসমৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ তেনেহলে এইবাৰৰ পৰা আৰম্ভ হৈছে অন্য এক ৰাজনীতি হেয়া হৈছে ভয় আৰু ভাবুকি ভয় ভাবুকিৰে ৰাজনীতি আৰম্ভ হৈছে এতিয়া এইখন অসমত আৰু এইখন বিজেপি চৰকাৰৰ দিনতে আৰম্ভ হৈছে এনেদৰে ভয় ভাবুকিৰে ৰাজনীতি কৰা হেয়া যদি আমি চাবলৈ যাওঁ তেনেহলে বহু দিনৰ পূৰ্বৰ পৰা আৰম্ভ হোৱা নাই এই ভয় ভাবুকিৰ ৰাজনীতি আমি যদি ইয়াৰ পূৰ্বে উপনিৰ্বাচনলৈ গুচি যাওঁ বাই ইলেকশ্যনলৈ যদি আমি গুচি যাওঁ তেনেহলে আপুনি লক্ষ্য কৰিব সেই তেতিয়াৰে পৰা এটা ৰাজনীতি ট্ৰেন্ড চলিছে অসমত হেয়া হৈছে ভয় আৰু ভাবুকি হেয়া যদি আপুনি সামগ্ৰীত লক্ষ্য কৰে হেয়া যদি আপুনি বিহাৰীত লক্ষ্য কৰে আপুনি দেখা পাব কম পৰিমাণে হলেও ভয় আৰু ভাবুকিৰ ৰাজনীতি আৰম্ভ হৈছিল এইখন অসমত আৰু ভয় আৰু ভাবুকিৰ ৰাজনীতি আৰম্ভ হোৱাৰ পিছতে এক প্ৰকাৰ বিশৃংখলতাৰ পৰিৱেশৰ সৃষ্টি হৈছিল পূৰ্বৰে পৰা এইখন অসমত বিভিন্ন ধৰণৰ ৰাজনীতি আৰম্ভ হৈছিল কংগ্ৰেছৰ দিনত যদি খুটা কম্বলৰ দমকলৰ ৰাজনীতি হৈছিল বিজেপিৰ দিনত আকৌ অন্য ধৰণে ৰাজনীতি কৰিছিল বিজেপিৰ দিনত ইয়াৰ পূৰ্বে ৰাজনীতি বিভিন্ন ধৰণে কৰা পৰিলক্ষিত হৈছিল সাধাৰণ জনতালৈ পেকেট পঠিয়াই সেই পেকেটত বিভিন্ন ধৰণৰ ৰাজনীতিবিদৰ ফটো লগাই দিয়ে হেয়াও এক প্ৰকাৰ ৰাজনীতি কিন্তু এইখন অসমত এতিয়া এইখন বিজেপি চৰকাৰৰ দিনত যে বিভিন্ন ধৰণে ৰাজনীতি আৰম্ভ হৈছে হেয়া স্পষ্ট হৈ পৰিছে হেহতীয়াকৈ এটা ৰাজনীতি আৰম্ভ হৈছে হেয়া হৈছে ভয় আৰু ভাবুকি যদিহে আপুনি ৰাজনীতি কৰিম বুলি ভাবিছে তেনেহলে আপোনাক মাৰি ধৰি হলেও আপোনাক বহুৱাই থব কাৰণ বিপৰীত প্ৰাৰ্থী জয়ী হ'ব লাগিব আৰু বিপৰীত প্ৰাৰ্থী জয়ী হ'বলৈ আপোনাক ভয় আৰু ভাবুকি দিব বিপৰীত প্ৰাৰ্থী জয়ী হ'বলৈ কিন্তু আপোনাৰ কামৰ জৰিয়তে জয়ী হ'বৰ কাৰণে তেওঁ চেষ্টা নকৰে তেওঁ কথাৰ জৰিয়তে তেওঁ কামৰ জৰিয়তে তেওঁ যি হট ৰাজনীতি সেই ৰাজনীতিৰ জৰিয়তে তেওঁ জয়ী হ'বলৈ চেষ্টা নকৰে তেওঁ আৰম্ভ কৰিব ভয় আৰু ভাবুকি এক প্ৰকাৰ যেন বিজেপি চৰকাৰৰ দিনত খেয়াই চলিছে এতিয়া এইখন অসমত বিশেষকৈ যদি আমি চাবলৈ যাওঁ বা বিশেষকৈ যদি আমি ক'বলৈ যাওঁ তেনেহলে উপনিৰ্বাচনৰ ক্ষেত্ৰত আপোনালোক সকলে স্পষ্ট হৈ পৰিছিল সামগ্ৰীৰ দৰে এটা সমষ্টিত কেনেদৰে এটা বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছিল নিশা হলেও মানুহে খুবলৈ ভয় কৰিছিল এই ৰাজনীতি কিন্তু ইয়াৰ পূৰ্বে ঘটা নাছিল এই ৰাজনীতি কিন্তু ইয়াৰ পূৰ্বে থকা চৰকাৰৰ দিনত ঘটা নাছিল বা এইখন চৰকাৰৰ বিগত কাৰ্যকালত কিন্তু এনে ধৰণৰ ৰাজনীতি আপুনি প্ৰত্যক্ষ কৰা নাছিল বিশেষকৈ অসমৰ ক্ষেত্ৰত বাহিৰৰ কথা আমি ক'বলৈ নাযাওঁ বাহিৰৰ ৰাজ্যৰ কথা আমি ক'বলৈ নাযাওঁ অসমৰ ক্ষেত্ৰত ভয় আৰু ভাবুকিৰ ৰাজনীতি বাই ইলেকশ্যন অৰ্থাৎ উপনিৰ্বাচনৰ পৰা যেন এটা ট্ৰেন্ড আৰম্ভ হৈছিল আৰু সেই ট্ৰেন্ড এতিয়া এক প্ৰকাৰ প্ৰভাৱ পেলাইছে পঞ্চায়ত নিৰ্বাচনতো আজিৰ কালিৰ পৰা এটা ফোন ৰেকৰ্ডিং ভাইৰাল হৈ পৰিছে এগৰাকী বিজেপিৰ মণ্ডল সভাপতিয়ে আন এগৰাকী বিৰোধী প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ এগৰাকী মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ লগে লগেই বিজেপিৰ মণ্ডল সভাপতিজনৰ অভিযোগ উত্থাপন হৈছে বিজেপিৰ মণ্ডল সভাপতিগৰাকীৰ বিৰুদ্ধে সেই একেটা ৱাৰ্ডৰ সেই একেটা পঞ্চায়তৰেই বিজেপিৰ মণ্ডল সভাপতিগৰাকীয়ে অসম জাতীয় পৰিষদৰ ফালৰ পৰা যিগৰাকী মহিলা প্ৰাৰ্থী অৱতীৰ্ণ হ'বলৈ আগবাঢ়ি আহিছে ৰাইজৰ সঁহাৰিত সেই মহিলা প্ৰাৰ্থীগৰাকীক বিজেপিৰ মণ্ডল সভাপতিগৰাকীয়ে ফোন কৰি তেওঁক ভয় আৰু ভাবুকি প্ৰদান কৰিছে সেই ভয় ভাবুকি প্ৰদান কৰিছে কেনেকৈ আপুনি শুনিলেও আচৰিত হ'ব মহিলাগৰাকীয়ে কিছুদিন পূৰ্বে লাভ কৰিছিল অৰুণোদয় আঁচনি মহিলাগৰাকীৰ পথটো নিৰ্মাণ কৰাৰ বাবে নিবিদাও লাভ কৰিছিল ধনো ইতিমধ্যে লাভ কৰিছে এই যি ধন লাভ কৰিছিল ৰাস্তাৰ বাবে এই যে মহিলাগৰাকীয়ে কিছুদিন পূৰ্বে অৰুণোদয় লাভ কৰিছিল চৰকাৰৰ পৰা হিতাধিকাৰী তেওঁ হৈছিল বা তেওঁ অৰুণোদয় আঁচনিৰ অধীনত তেওঁ ধন লাভ কৰিছিল 1250 টকাকৈ এই যে মহিলাগৰাকীয়ে এতিয়া অসম জাতীয় পৰিষদৰ ফালৰ পৰা নিৰ্বাচন খেলিবলৈ লৈছে তেতিয়াই বিজেপিৰ মণ্ডল সভাপতিগৰাকী যিগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে সেই বিজেপিৰ মণ্ডল সভাপতিগৰাকীয়ে ফোন কৰি তেওঁক ভাবুকি প্ৰদান কৰিছে যে আপুনি পোৱা অৰুণোদয় আঁচনি কৰ্তন কৰি দিয়া হ'ব আপোনাৰ সন্মুখৰে যোৱা ৰাস্তাৰ কাম কৰ্তন কৰি দিয়া হ'ব ৰাস্তা বনাবলৈ 3 লাখ টকা দিয়া হৈছে সেই ধন উঠাই অনা হ'ব এয়া কেনেকুৱা ৰাজনীতি এয়া কেনেকুৱা ভয় ভাবুকি এয়া হয়তো আপোনালোকে শুনিব পাইছে একমাত্ৰ এইখন চৰকাৰৰ এই কেইটামান দিনৰ কাৰ্যকালত
ইয়াৰ পূৰ্বে হয়তো এইখন চৰকাৰৰ কাৰ্যকালতো নাছিল এনে পৰিস্থিতি এনে বিশৃংখলতা মানুহে ভয় কৰিছিল ফোনত এনেদৰে ভাবুকি দি নিৰ্বাচন খেলিবলৈ মানুহে ভবাই নাছিল মানুহৰ মানসিক দিশটো তেনেধৰণৰ গঢ় লৈ উঠা নাছিল কিন্তু এতিয়া এনে পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজনীতি সীমান পৰ্যায়লৈ কৰিছে য'ত ভয় আৰু ভাবুকিৰে বিৰোধীৰ প্ৰাৰ্থীক বহুৱাই থবলৈ কুণ্ঠাবোধ নকৰা হৈছে ভাল কামেৰে মানুহৰ মাজত কথাৰে মানুহৰ মাজত আশাৰে ৰাজনীতি কৰিবলৈ এক প্ৰকাৰ যেন এতিয়া এইখন চৰকাৰৰ একাংশ নেতাই পাহৰি গৈছে একাংশ নেতাৰ মনত এইটোৱেই গঢ় লৈ উঠিছে কেনেদৰে ভয় আৰু ভাবুকি দি অন্য বিৰোধী দলৰ প্ৰাৰ্থীক আমি বহুৱাই থব পাৰোঁ অন্য বিৰোধী দলৰ প্ৰাৰ্থীক বহুৱাই আমি নিৰ্বাচনত জয়ী হৈ আহিব পাৰোঁ সেয়াই এতিয়া এক প্ৰকাৰ এইখন চৰকাৰৰ একাংশ নেতাৰ একাংশ পালি নেতাৰ কাম হৈ পৰিছে মানসিক দিকটো তেনেধৰণৰ হৈ পৰিছে আৰু সেয়া এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে ডিব্ৰুগড় এটা ৱাৰ্ড পঞ্চায়তত এনেধৰণৰ ঘটনাই সংঘটিত হৈছে আমি এই মুহূৰ্তত সেই ডিব্ৰুগড় কোন অঞ্চলত কেনেধৰণৰ ঘটনা সংঘটিত হৈছিল সবিস্তাৰে লৈবৰ কাৰণে চেষ্টা কৰিম তাৰ পিছতেই এই যে ঘটনাটো স্পষ্ট হৈ পৰিছিল ফোন ৰেকৰ্ডিং যে স্পষ্ট হৈ পৰিছিল ভয় আৰু ভাবুকিৰে বিৰোধী প্ৰাৰ্থীক বহুৱাই থবৰ কাৰণে চেষ্টা কৰিছিল সেয়া যে স্পষ্ট হৈ পৰিছে ফোন ৰেকৰ্ডিঙৰ পৰা আমি সেই ফোন ৰেকৰ্ডিং আপোনাৰ সন্মুখলৈ আগবঢ়াই দিম আপুনিও বিচাৰ কৰক প্ৰকৃতাৰ্থত অসমত এতিয়া এক শান্তি শৃংখলা পৰিৱেশ অটুট আছেনে আপুনি প্ৰশ্ন কৰক উত্তৰ আপুনিই বিচাৰি লওক আমি আগবঢ়াম এই সবিশেষ খবৰ হয় ভাবুকিৰে পঞ্চায়তৰ ৰাজনীতিত এতিয়া বিজেপি হয় ভাবুকিৰে পঞ্চায়তৰ ৰাজনীতি আৰম্ভ কৰিছে বিজেপিয়ে এজেপিৰ প্ৰাৰ্থীক নিৰ্বাচনত অৱতীৰ্ণ নহবলৈ ভয় আৰু ভাবুকি কোনযোগে এই ভাবুকি প্ৰদান কৰিছে ডিব্ৰুগড় বৰহাপজানত 10 নম্বৰ বৰতাৰণী ৱাৰ্ডৰ মহিলা প্ৰাৰ্থীগৰাকীক ভাবুকি প্ৰদান কৰা হৈছে ফোনৰ আনফালে থকা ব্যক্তিগৰাকী বিজেপি বুলি ইতিমধ্যে অভিযোগ উত্থাপন হৈছে অৰুণোদয় আৰু ৰাজপথ কাটি দিয়াৰ ভাবুকি বিজেপি মণ্ডল সভাপতিগৰাকীৰ অৰুণোদয় আৰু ৰাজপথ কাটি দিয়াৰ ৰাজপথৰ নামত অহা ধন কাটি দিয়াৰ এক প্ৰকাৰ অভিযোগ উত্থাপন হৈছে এয়াই এতিয়া আৰম্ভ হৈছে এইখন অসমত ৰাজনীতি এই মুহূৰ্তত মই যদি সম্ভৱ হয় তেনেহ'লে সেই বিশেষ কল ৰেকৰ্ডিংটো আপোনালোকৰ সন্মুখলৈ আগবঢ়াই দিম আৰু আপোনালোকে শুনক শুনি পেলাই আপোনালোকে নিজেই উত্তৰ উলিয়াওক আপুনিও এগৰাকী সচেতন নাগৰিক হিচাপে সচেতন ব্যক্তি হিচাপে আপুনিও এই প্ৰশ্নৰ উত্তৰ নিজে নিজে উলিয়াই লওক আগবঢ়াইছোঁ ফোন ৰেকৰ্ডিং हेलो 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 বনিতা মই চন্দন বৰণীয় ক'ত আছে হেৰি আপুনি জাতীয় পৰিষদৰ পৰা খেলিব লৈছে ন কি আপোনাক তো মই ইমান সহায় কৰিলো তথাপিতো আকৌ আপুনি বিৰোধী হৈ গ'ল যে আমাৰ আপুনি আমাৰ বিৰোধী হৈ গ'ল যে আমাক তো মইতো আপোনাক সহায় কৰিলো আপোনাক অৰুণোদয়ৰ কাৰণে মই আপোনাক ফোন কৰি মেলি আকৌ ৰেচন কাৰ্ড লৈ মেলি আকৌ আপোনাক মই দিছো বিৰোধী কৰা হল নেকি হা এইটো বিৰোধী কৰা হল নেকি বিজেপিৰ পৰা হলতো এইটো কোনে দিলে নহলেনো আৰু অৰুণোদয়টো বেলেগে দিব নেকি আৰু নহয় এইটো বিৰোধী কৰা হল নেকি কৈছে বিজেপি বিৰোধী কৰা হৈছে ন এতিয়া আপুনি আপুনি গমেই নাপায় নেকি জাতীয় পৰিষদটো বিজেপি বিৰোধী বুলি মই গম নাপাওঁ এতিয়া আপুনি নমিনেশ্যন দিব আহিছে নেকি মই আপোনাৰ অৰুণোদয়টো কাটি দিব লাগিব কাটি দিয়ক আচ্ছা ঠিক আছে আপোনাৰ এইটো কাটি দিছো বাৰু আপোনাৰ গাঁৱৰ ফালে যে যাওঁতে যে ইমান গাঁৱৰ ৰাইজে যে ইমান অসুবিধা পায় সেই ৰাস্তাটো যে দিছো আমি সেই ৰাস্তাটো কাটি দিও নেকি তেনেহলে আপোনালোকে জানে এইটো কাটিব ৰাস্তা আপোনালোকে এইফালে দিন আহে তো আপোনালোকে কাটি দিব পাৰে আমিহে খোজকাঢ়ো এইটো তেনেহলে তেনেকুৱা আপোনাৰ অকল নিজৰ মতলবতে খেলিছে ন ৰাইজৰ মতলবত খেলা নাই আমি ৰাইজৰ বুলিয়ে ওলাই আহিছো আমাৰ ফালে কি পাইছো আমি ইমান দিন আপোনাৰ যে এতিয়া যে আপোনাৰ ঘৰৰ ওচৰত যে থকা লক্ষী মন্দিৰটো বনাবৰ কাৰণে যে দিলো কি দিলে লক্ষী মন্দিৰটো যে এতিয়া জাষ্ট আপোনাৰ লক্ষী মন্দিৰটোৰ কাৰণে যে আমি 3 লাখ টকা পইচা দিলো আমি গম নাপাওঁ এইটো
কেলে বাবলুক দিলো যে বাবলুৱে কি বাবলুক আপোনাৰ কেতিয়া ঘৰ চন দিছে? হনি বাবলু কৈছে আমাক, সোধকচোন। আপোনাক মিটিং দিছে আপোনাক নেকি? আপোনাক কবই মই গাঁৱত মিটিং দিছিলো নহয় কেতিয়া দিছে? আপোনালোকক চবকে কোৱা আছিলে ক'ত আমাক কৈছে? আমি শুনা নাই যে। আপুনি এতিয়া বিৰোধী তাৰমানে ন বিৰোধী বুলি নহয়, আমি 100% গমেই নাপাওঁ। বিৰোধী হল নেকি কি? তেনেহলে আপোনালোকৰ সকলো মানুহৰ যে মই গোটেই অৰুণোদয় চবৰ কাটি দিম আৰু আপুনি ৰাস্তাটো জানে কাটি দিছো কাটিছে নে কি কৰিছে? ৰাস্তাটো কাটি দিছো আপোনাক মই গোটেইখিনি কথা আপোনাকে কৈ দিম মই ৰেকৰ্ডিং কৰি থৈছো আপোনাকে মই কৈ দিম গোটেইখিনি যে বনিতা মাহাতোৱে খেলাৰ কাৰণতে আজি গোটেইখিনি কাটি গল বুলি কিনে হ'ব ৰেকৰ্ডিংটো মই গোটেই গাঁৱৰ ৰাইজৰ আগত শুনাই দিম শুনাই দিয়ক। আচ্ছা ঠিক আছে হ'ব বাৰু হ'ব হ'ব ভাল বাৰু আপুনি আপোনাৰ কথা চিন্তা কৰিলে অকল গাঁৱৰ ৰাইজৰ কথা চিন্তা নকৰিলে আমি ৰাইজৰ কথা চিন্তা কৰিয়ে ওলাই আহিছো। আমাৰ ফালে কি পাইছো আজিলৈকে? আপুনি কি নাই পোৱা সেইটো কওক মোক আমি একোৱে পোৱা নাই। কেলে নাই পোৱা সেইটো কওক আপুনি কি পাইছো কেনেকে নাই পোৱা সেইটো কওক আপুনি কি পাইছো সেইটো কওক। আপোনাক ৰাস্তা দিছো এতিয়া ক'ত ৰাস্তা দিছে? কালি পৰহি দিনাখন আপোনাৰ ইয়াত শিলগুটি পেলাইছো। এইটো এতিয়া ইলেকশ্যন আহিছে বুলি নেকি? ইলেকশ্যন বুলি নহয় আমি সেইটো বস্তুটো যে আগতীয়াকে আপুনি তেনেহলে ইলেকশ্যন আহিছে বুলি শিলগুটি ডুবাই পেলাব লাগিছিলে কেলে নেপেলালে ইলেকশ্যন আহিছে বুলি মই কেলে পেলাম আকৌ তেনেহলেনো আৰুনো কি কথা আছে তাত আপুনি কেলে নেপেলালে তেনেহলে আচ্ছা ঠিক আছে ভাল বাৰু আপোনাৰ লগত মই ইমানখিনি কথা পাতিবলৈকে ফোন কৰিছিলো হ'ব বাৰু আপোনাৰ অৰুণোদয় কাটি দিলো মই হ'ব বাৰু ঠিক আছে বেয়ানো কোনে পায় বেয়া সিটো বেয়াই পায় মতলবেই নাই নেকি ইমান দিন চোন দিয়াই নাই এতিয়া নামটো দিয়া নাই আপুনিতো মোৰ বুথ আপোনাৰ বুথ ইমান ফৰ্ম ফিল আপ কৰিলো মই